ওয়েলকাম টু এক্সপেক্ট। আপুনি যদি ভাবিছে এটা টায়াৰ দোকান বা আপোনাৰ সৰুকৈ এটা টায়াৰ দোকানৰ ব্যৱসায় আৰম্ভ কৰিব, তাতে কি কি মেচিন আৱশ্যক হয় বা প্ৰয়োজন হয়, আহক প্ৰথমতে আপোনাক দেখুৱাওঁ। এটা এয়াৰ কম্প্ৰেছাৰ, যেনে এইটো আপোনাৰ এয়াৰ কম্প্ৰেছাৰ মানে হাৱা মেচিন, নৰ্মেল আমি হাৱা মেচিন বুলি কওঁ বা এয়াৰ কম্প্ৰেছাৰ আচলতে ইয়াৰ নাম। এইটো এটা কম্প্ৰেছাৰ দি আপুনি কি কি কাম কৰিব পাৰে, আপোনাৰ গাড়ীৰ চকাত হাৱা দিয়া, এইটোৱে হ'ল আপোনাৰ টায়াৰ চেঞ্জাৰ। এই দুটা মেচিন হ'লে আপুনি এটা টায়াৰ দোকান আৰম্ভ কৰিব পাৰে, নতুন কৰি মানে টায়াৰ দোকানৰ ব্যৱসায়। এই পামচাৰ মাৰাই হওক, আপোনাৰ টায়াৰ সলোৱাই হওক, টায়াৰ এক্সচেঞ্জ কৰাই হওক, যিকোনো কাম আপুনি কৰিব পাৰে। আৰু ইয়াতে 5টা পেডেল হয়, চাব পাৰিছে 5টা পেডেলৰ 5টা কাম। চাব পাৰিছে 5টা পেডেলৰ 5টা কাম। আপুনি এটা টায়াৰ চেঞ্জাৰ দি আপুনি 5টা কাম কৰিব পাৰিব। লগতে 10ৰ পৰা 24 মানে এই টায়াৰৰ যিটো চাইজ হয় আপোনাৰ 10ৰ পৰা 24 মানে 10 নম্বৰৰ পৰা 24 নম্বৰলৈকে টায়াৰটো খুলিব পাৰিব আপুনি। 10ৰ পৰা 24 হেভি ডিউটি টায়াৰ চেঞ্জাৰ হয়। আৰু এয়াৰ কম্প্ৰেছাৰটো চাব পাৰিছে, এয়াৰ কম্প্ৰেছাৰ 15 to 70 হেভি ডিউটি ব্লক হয়, 600 পাউণ্ডৰ কম্প্ৰেছাৰ হয়। এটা অটো কাটটো লগোৱা আছে, যেতিয়া আপোনাৰ কম্প্ৰেছাৰটো হাৱাটো ফুল হ'ব অট'মেটিকলি বন্ধ হ'ব, যেতিয়া খালী হ'ব অট'মেটিকলি অন হৈ যাব। আৰু এটা ষ্টেটাৰো লগোৱা আছে। মটৰটো চাব পাৰিছে খুব হেভি ডিউটি আপোনাৰ মটৰটো, আপোনাৰ কম্প্ৰেছাৰ লকিংটো চাব পাৰিছে। আৰু অটো কাটো লগোৱা আছে, ব্লকটো হেভি আছে। ইফালে এয়াৰ ফিল্টাৰ লগোৱা আছে। সম্পূৰ্ণ আমাৰ এক্সপেক্ট কোম্পানীৰ ছেটআপটো আজি আহিছে। এই কামৰূপ জিলাৰ বকুলতল বুলি কয় গাঁওটোৰ নাম। ইয়াতে ডিছপ্লে দিয়া নাম্বাৰতে যোগাযোগ কৰক। ধন্যবাদ।